নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি ৰিজনিঙৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত সকলোৱে কমেণ্ট কৰি আছিলে ৰিজনিঙৰ কুৱেশ্যন লাগে, গতিকে আজি ডিক'ডিঙৰ ওপৰত কুৱেশ্যন যিহেতু পৰীক্ষাত আহে এডিআৰিত যোৱা বছৰো আহিছে, গতিকে এনেধৰণৰ কুৱেশ্যনসমূহ আজি লৈ আহিছোঁ। যোৱা বছৰ এনেধৰণৰ কুৱেশ্যন আহিছিলে, গতিকে আজিৰ ভিডিঅ'টো সকলোৱে চাব পাৰিব। যিসকলে জানে ডিক'ডিং সেইসকলে ভিডিঅ'টো নাচালেও হ'ব, কাৰণ গৈ পেলাই এনেধৰণৰ কুৱেশ্যন নাহে বা ইমান উজু কুৱেশ্যন সকলোৱে পাৰিব এনেধৰণৰ কমেণ্ট কৰিবৰ বাবে তোমালোক ভিডিঅ'টো নাচালেও হ'ব। যিসকলে নাজানে বা ভালদৰে শিকা নাই সেইসকলৰ বাবে ভিডিঅ'টো অনা হৈছে, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাওঁ। এনেধৰণৰ কুৱেশ্যন আহে, যদি ছানশ্বাইনক এনেদৰে যদি লিখা হয় তেন্তে মুনক কিভাৱে লিখা হ'ব, কিদৰে লিখা হ'ব সুধিছে। গতিকে আমি এনেধৰণৰ কুৱেশ্যনসমূহ পৰীক্ষাত অহাটো সম্ভৱ একদম পূৰা 100% আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন। গতিকে আমি প্ৰথম কি কৰিব লাগিব, ছানশ্বাইন শব্দটো লিখি ল'ব লাগিব। আমি প্ৰথম লিখি লওঁ SUNSHINE। আমি এইটো ওলাবৰ বাবে ওপৰটো কেনেদৰে ওলাইছে সেইটো জানি ল'লে আমি পিছৰ মুনটো কি হ'ব আমি ওলাব পাৰিম। গতিকে এইটো লিখাৰ পিছত আমি এইটো তাৰ তলত লিখি ল'ব সকলোৱে। এনেদৰে লিখি ল'ব TVOTIJOF। ইয়াৰ লিখি লোৱাৰ পিছত তোমালোকে নিশ্চয় এতিয়া বুজি পাই গৈছে। তলে তলে লিখি লোৱাৰ পিছত ইয়াত কি আছে, এছ ওপৰত আছে, তলত কি আছে TUVNOSTHIJNOEF। মানে কি কৈছে, এটা শব্দৰ পিছৰটো এছৰ পিছত কি টি, ইউ পিছত কি আছে ভি, এনৰ পিছত কি অ', এছৰ পিছত কি টি, এইচৰ পিছত আই। মানে এইটো শব্দটোৰ পিছৰ যিটো এলফাবেট সেইটো ব্যৱহাৰ কৰা হৈছে। গতিকে আমি এইটো তেনেদৰে আছে, আমি পিছৰটো মুনটো তেনেদৰে লিখি চাওঁ। আমি প্ৰথম কি কৰিব, মুনটো লিখি ল'ব MOON। গতিকে এমৰ পিছত কি MN আৰু অ'ৰ পিছত কি OP, এনৰ পিছত কি O। গতিকে এইটোৱে হ'ব NPPO। এইটো অপশ্যনত আছে নে নাই চাওঁ, য়েছ অপশ্যন চিত আছে NPPO। এনেদৰে কুৱেশ্যনসমূহ কৰিব লাগিব। নিশ্চয় তোমালোকে বুজি পাইছা। তোমালোকে প্ৰথম যিটো দিয়ে সেইটো লিখি ল'বা আৰু তাৰ তলতে এনেদৰে লিখি ল'বা তোমালোকে, তেতিয়া নিশ্চয় বুজি পাবা। কেতিয়াবা আগৰ এলফাবেটটো থাকে এছৰ আগৰটো বা ইউ আগৰটো, এতিয়া এছৰ পিছতো আছে টি, ইউৰ পিছত আছে ভি, তেনেদৰে আছে। গতিকে এনেধৰণৰ কুৱেশ্যন থাকিলে তোমালোকে এনেদৰে কৰিবা। আমি অন্য কুৱেশ্যনো চাওঁ। তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটো আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, কেণ্ডেলক যদি এইদৰে লিখা হয় তেন্তে যিটো কয় এক্সটিক, ইয়াক কিদৰে লিখা হ'ব, এক্সটিকক কেনেদৰে লিখা হ'ব। আমি আগৰ দৰে কেনেকৈ কৈছিলোঁ, প্ৰথম কেণ্ডেলক লিখি ল'বলৈ কৈছিলোঁ KINDLE। তাৰপিছত কি কৰিব লাগিব, ইটো লিখি ল'ব লাগিব তাৰ তলে তলে ELDNIK। এতিয়া কেৰ পিছত ই আছে নহয়, এতিয়া আমি কেনেদৰে চাব, ওপৰটো চোৱাৰ পিছত তলৰ শেষৰ ইটো এইফালে আহিছে LDNIK। বুজি পালেনে নিশ্চয়। মানে সংখ্যা যিটো কেণ্ডেল হয় শব্দটো সংখ্যা আহিছে, শব্দটোক ওলোটা কৰি লিখা হৈছে। আগত কেণ্ডেল KINDLE আছিলে, সেইটো এইবাৰ শেষৰ ফালৰ পৰা লিখিছে ELDNIK এনেদৰে লিখিছে। গতিকে আমি যিটো এক্সটিক সেইটো লিখি চাওঁ। প্ৰথম এক্সটিকটো লিখি লওঁ XOTIC
চি গতিকে আমি শেষৰ পৰা লিখিব লৈছে চি আই টি অ এক্স ই গতিকে এইটো অপচনত আছে নে নাই চাওঁ চি আই টি অ এক্স ই এইটো অপচন এতে আছে গতিকে এইটোৱে হৈছে ৰাইট এনসাৰ তোমালোকে বুজি পাইছা নিশ্চয় গতিকে আগৰটো আছিল পিছৰ এলফাবেটটো পিছৰটো কৈ গৈছিলে এছ আছিল এছৰ টি এছ পিছত টি আছিল তেনেদৰে কিন্তু এইটো যেটো শব্দ ক্যান্ডেল শব্দটো উল্টাকৈ লিখা হৈছে গতিকে আমি যেটো এক্সোটিক হেতু উল্টাকৈ লিখাত অপচনত ওলাই গৈছে শুদ্ধ উত্তৰটো গতিকে এনেদৰে লিখিব ভালদৰে বুজাব পৰা নাই চাগে গতিকে যিমান পাৰা নিজে বুজি লবলৈ চেষ্টা কৰিবা এনেদৰে বুজোৱা বৰ এটা অভ্যাস নাই গতিকে হয়তো খেলিমেলিও হ'ব পাৰে আমি তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 3 নম্বৰ কোৱেশ্চনটো যদি বেট ইকুৱেল 23 ডগ ইকুৱেল 26 হয় তেন্তে যেটো আউল এই শব্দটোৰ কি হ'ব সুধিছে ইয়াত অপচনত এই সংখ্যা কেইটা দিয়া আছে গতিকে এনে ধৰণৰ কোৱেশ্চন কৰিবলৈ তোমালোকে এলফাবেট নংসমূহ কোনটো এলফাবেট কিমান নম্বৰ এটো জানি ল'ব লাগিব এলফাবেট কেইটা আছে সেই গুটেই কেইটা এ ধৰি লওক এ বি সি ডি এইটো কেন 1 2 3 4 এনে ধৰণে তোমালোকৰ ওয়াই জেডলৈকে যাব জানিব লাগিব এইটো 26 এইটো 25 গতিকে তেনেদৰে তোমালোকে গুটে এলফাবেটটো মনত ৰাখি লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব সোনকালে কৰিবলৈ ইয়াত কি দিছে বেট ইকুৱেল 23 আমি বেটটো প্ৰথম আমি বেটটো কিমান নম্বৰ এলফাবেট 2 তাৰ পিছত আছে এ এইটো কিমান নম্বৰ 1 তাৰ পিছত আছে টি টিটো কিমান নম্বৰ এলফাবেট 20 গতিকে আমি তিনটা যোগ কৰিলে কিমান 20 20 21 21 2 23 গতিকে 23 আছে এটো এনেদৰে আমি ডগটো উলিয়াই চাওঁ ডগটো কিমান নম্বৰ এলফাবেট 4 তাৰ পিছত ওটো কিমান নম্বৰ 15 তাৰ পিছত জিটো কিমান নম্বৰ 7 ইয়াত কিমান হ'ব 15 15 এ 7 হৈ গ'ল 22 22 এ 4 এ 26 গতিকে এটো হৈছে আমি তেতিয়া কি লিখিব যেটো ওল শব্দ হেতু কেনেদৰে ওটো কে নম্বৰ হয় মনত ৰাখিব লাগিব 15 ডব্লিউ টো কিমান নম্বৰ 23 তাৰ পিছত আছে এল এল টো কিমান নম্বৰ 12 আমি এটা কি কৰিব লাগিব গুটেই দুটা প্লাস কৰিব লাগিব 5 এ 3 এ 8 8 এ 2 এ 10 10 ৰ 0 কলে 1 2 1 3 4 1 5 কিমান লাগে 50 গতিকে 50 ৰ অপচনত আছে নাই চাও এস অপচন ডি হৈছে ৰাইট এনসাৰ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ বাবে তোমালোকে এলফাবেটখন সম্পূৰ্ণ মনত ৰখা কোনটো এলফাবেট কিমান নম্বৰ সকলোবোৰ মনত ৰখাটো প্ৰয়োজন গতিকে যিমান পাৰা তোমালোকে তেনেধৰণে মনত ৰাখি লবা তেতিয়া পৰীক্ষাত সহজে উলিয়াব পাৰিবা নহলে হিচাপ কৰি থাকিব লাগিব বা তোমালোকে পেপাৰৰ কাষতে তেনেকৈ লিখি ল'ব পাৰিবা গতিকে আমি তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ এতিয়া আছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চন হৈছে এবিধ সংকেতত ৰিচ শব্দটোক 1893 এৰে বুজোৱা হয় একে সংকেতৰ পুৰ শব্দটো কেনেদৰে বুজোৱা হ'ব এনে ধৰণৰ নম্বৰ দিলে কেনে ধৰণে কৰিব লাগিব আজি ভিডিওটো চাব পাৰিবা গতিকে আমি প্ৰথম কি কৈছিল ইয়াত যেটা এলফাবেট দিছে হেটা আমি কে নম্বৰ জানি ল'ব লাগিব ৰিচ আছে ৰিচ আৰ টু কে নম্বৰ হয় 18 তাৰপা আই টু কে নম্বৰ 9 তাৰ পিছত আছে সি টু কে নম্বৰ 3 আৰু আছে কি এইচ টু কে নম্বৰ 8 to 3 গতিকে এটো তোমালোকে ইয়াত কেনেদৰে আছে গুটে সংখ্যা এটা এবাৰ যোগ কোৱা নাই একেলগে লিখি দিছে গতিকে একেলগে লিখি দিলে কি হ'ব 18
9 3 8 গতিকে এটো হয়নে yes 18938 এটো একেলগে এনেদৰে লিখি দিছে আগত আছিল যোগ কৰিছিলে এবাৰ এনেদৰে লিখি দিছে আমি পোৰ শব্দটো এনেদৰে লিখি চাও আমি p টো কে নম্বৰত আহে জানিব লাগিব 16 আৰু তাৰ পিছত আছে o টো কে নম্বৰত আহে 15 তাৰ পিছত আছে o টো 15 তাৰ পিছত আছে r টো কে নম্বৰত আহে 18 গতিকে আমি একেলগে লিখি দিও 16 15 15 18 গতিকে এটো কোনটো অপচনত আছে চাও 16 15 15 18 ইয়াৰ অপচন 8 এ আছে 16 15 15 18 গতিকে এনেদৰে লিখা হৈছে তোমালোকে মনত ৰাখিবা কেতিয়াবা এবোৰ যোগ কৰা হয় কেতিয়াবা তেনেদৰে পূৰণো কৰা হয় গতিকে বিভিন্ন ধৰণে কৰা হয় এটো একেলগে এনেদৰে লিখি দিয়া আছে কেতিয়াবা কি হয় ৰিক্স এডো ৰিস্টো আপোনাৰ এনে দেখিছো এটো কিমান আছে 18 তাৰ পিছত আছে i টো কিমান 9 c টো কিমান 3 আৰু h টো কে নম্বৰত আহে 8 নম্বৰত আহে গতিকে কেতিয়াবা কি হয় গোটেই দুটা যোগ কৰা হয় যোগ কৰিবলৈ ইয়াত ধৰিছো +2 কৰি দিলে এটো তেনেকৈ কৰিলে তাৰ পিছত আৰু এটা দিয়া হয় হেতু তেনেদৰে +2 কৰিলে সংখ্যাটো ওলাই যায় কেতিয়াবা এনেদৰে থাকে আৰু কেতিয়াবা এটা জেনেদৰে বুজাই দিলো তেনেদৰে থাকে গতিকে এনেকুৱা কোৱেশ্চন কৰিব একদম সাধাৰণ হয় গতিকে ইয়াৰ আৰু কিছুমান আছে তেনেদৰে আগৰ পিছৰ ভিডিওত আমি লৈ আহিবলৈ চেষ্টা কৰিম যদি সকলোৱে বিচাৰা আজিৰ ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিৰ ভিডিওটো ইমানে ধন্যবাদ